নাৰায়ণপুৰত আন্তঃৰাষ্ট্ৰীয় ফিডাৰেটিং দবা প্ৰতিযোগিতা 3,50,000 টকাৰ প্ৰাইজ মানি। এই প্ৰতিযোগিতাখনত 3.5 লাখ টকাৰ আমাৰ প্ৰাইজ মানি থাকিব। 58টাকৈ পুৰস্কাৰ। এই খেলত 58টা প্ৰাইজ মানি আৰু 29টা ট্ৰফি থাকিব। প্ৰথম বিপুৰীয়া নাৰায়ণপুৰ আন্তঃৰাষ্ট্ৰীয় ফিডাৰেটিং দবা প্ৰতিযোগিতাৰ ব্যাপক প্ৰস্তুতি। মাধৱদেৱ বিশ্ববিদ্যালয়ত 16 জানুৱাৰীৰ পৰা 20 জানুৱাৰীলৈকে অনুষ্ঠিত হ'বলগীয়া এই প্ৰতিযোগিতাৰ অভ্যৰ্থনা সমিতি গঠন কৰা হয়। ফিডাৰেটিং দবা প্ৰতিযোগিতা আমি অনুষ্ঠিত কৰিবলৈ ওলাইছোঁ অহা জানুৱাৰী মাহৰ 16, 17, 18, 19 আৰু 20 তাৰিখে এই খেলাখন অনুষ্ঠিত হ'ব মাধৱদেৱ ইউনিভাৰ্চিটিৰ প্ৰেক্ষাগৃহত। আৰু এই খেলাখন সুকলমে অনুষ্ঠিত কৰিবৰ বাবে আজি এখনি অভ্যৰ্থনা সমিতি আজি গঠন কৰা হৈছে। HBS ফলোৱাৰ্ছ ক্লাব আৰু লখিমপুৰ জিলা দবা সন্থাৰ উদ্যোগত আয়োজিত এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা খেলুৱৈসকলৰ বাবে আছে বিশেষ সুবিধা। 50 জনৰো অধিক খেলুৱৈৰ বাবে বিনামূলীয়া থকা ব্যৱস্থা। কিছু সংখ্যক খেলুৱৈক আমি ফ্ৰী অফ কষ্টত আমি তেওঁলোকক ৰখাৰো ব্যৱস্থা কৰিবলৈ আমি যত্ন কৰিছোঁ। সকলো খেলুৱৈৰ বাবে দুপৰীয়া আহাৰ বিনামূলীয়াকৈ যোগান। সাধাৰণতে দবাৰ যিটো প্লেয়াৰসকল আহে তেখেতসকলৰ খোৱাটো সাধাৰণ নৰ্মেলি পেইড হয়, কিন্তু আমি বিপুৰীয়া নাৰায়ণপুৰবাসীয়ে 5 দিনৰ সাঁজ আমি তেখেতসকলক ফ্ৰী অফ কষ্ট খুৱাম। উদ্যোক্তা মণ্ডলীয়ে খেলখন সাফল্যমণ্ডিত কৰি তুলিবৰ বাবে সকলোৰে পৰা বিচাৰিছে সহায় সহযোগিতা। এই অভ্যৰ্থনা সমিতিখন গঠন হোৱাৰ লগে লগে আমি সমূহ HBS ক্লাব আৰু অভ্যৰ্থনা সমিতিৰ বিষয়ববীয়াসকল, লখিমপুৰ জিলা দবা সন্থা আৰু লখিমপুৰ জিলাৰ দবাৰুসকলে আৰু প্ৰাক্তন দবা খেলুৱৈসকলে সকলোৱে আমি আজিৰ পৰা গাত টঙালি বান্ধি আমি এই প্ৰতিযোগিতাখন যাতে নাৰায়ণপুৰত সুকলমে অনুষ্ঠিত হয় তাৰ কাৰণে আমি সকলোৱেই আজিৰ পৰা যৎপৰোনাস্তি চেষ্টা কৰিম। অধিক জানিবৰ বাবে যোগাযোগ কৰক 9101735732 নম্বৰত। ব্যুৰ ৰিপৰ্ট লখিমপুৰ টুডে।